নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষিজন অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শক, আজি কৃষক বন্ধু অনুষ্ঠানত আমি কৃষিজগত মিডিয়া গ্ৰুপ, মহিন্দ্ৰা ট্ৰেক্টৰ্ছ আৰু ICAI আয়োজন কৰা মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড 2024 বিষয়ে দুটামান কথা আলোচনা কৰিম। দৰ্শক, যেতিয়া আমি এজন কৃষকৰ কথা কল্পনা কৰোঁ বা এখন কৃষকৰ ছবি আমি মনলৈ আনিবলৈ চেষ্টা কৰোঁ বা আমি যেতিয়া গুগলত চাৰ্চ কৰোঁ, তেতিয়া এনেকুৱা এখন ছবি আহে যে এজন ধুতি পিন্ধা মানুহ, এটা মলিয়ন চোলা পিন্ধা বা মূৰত এটা পাঘুৰি মৰা এখন ছবি আমাৰ মনলৈ আহে। আৰু কৃষক বুলিলে আমাৰ এটা ধাৰণা যে কৃষক মানে দুখীয়া দৰিদ্ৰ তেওঁ সদায় মানে এক দৰিদ্ৰতাৰ লগত যুঁজি থাকিবলগীয়া অভাৱ অনাটনেৰে জড়িত এজন ব্যক্তি। এই ছবিখনে ভাৰতৰ কৃষক বুলিলে আমাৰ মনলৈ আহে। কিন্তু আৰু অধিকাংশ ভাৰতবৰ্ষৰ অধিকাংশ কৃষকেই তেনেকুৱা এখন ছবিৰে গৰাকী তেওঁলোক। কিন্তু এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম আমি দেখিবলৈ পাওঁ। ভাৰতবৰ্ষৰ অধিকাংশ কৃষক যদিও দুখীয়া দৰিদ্ৰ, কিন্তু তাৰ মাজতে এনেকুৱা বহু সফল কৃষক আছে যি আপোনাৰ লাখপতি বা কোটিপতি কৃষক আছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব। তেনেকুৱা কিছুমান কৃষক আছে যিসকল কৃষকে বছৰি এটা ভাল উপাৰ্জন কৰে আৰু তেওঁলোকে এজন প্ৰথম শ্ৰেণীৰ যি চৰকাৰী চাকৰিয়াল আছে বা এজন উদ্যোগপতি যেনেকৈ ধৰণে জীৱন নিৰ্বাহ কৰে তেওঁলোকৰ জীৱন প্ৰণালী, তেনেকৈ কিছুসংখ্যক কৃষক আছে তেওঁলোকেও তেনেকৈ এজন চাকৰিয়ালৰ দৰে এজন বা উদ্যোগপতিৰ দৰে জীৱন কটায়। এতিয়া কথা হ'ল, দুখীয়া দৰিদ্ৰৰ মানে সংখ্যাটো বেছি কাৰণে বহু ব্যক্তি বা বহু শিক্ষিত যুৱক যুৱতী বা নিবনুৱা যুৱক যুৱতীসকলে কৃষি ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত নহয়। কাৰণ কৃষি ক্ষেত্ৰত জড়িত অধিকাংশ ব্যক্তিয়েই মানে সদায় অভাৱ অনাটনৰ জড়িত হৈ থকা তেওঁলোকে দেখিবলৈ পাইছে। গতিকে তেওঁলোকে কৃষি ক্ষেত্ৰখনলৈ আহিবলৈ বহু সময়ত এক দ্বিধা অনুভৱ কৰে। তেওঁলোকে দেখিছে কৃষি ক্ষেত্ৰখনত জড়িত অধিকাংশ লোকেই সদায় অভাৱ অনাটনৰ লগত যুঁজি থাকিব লগা হয়। আমাৰ যি গাঁৱে ভূঞে যি কৃষক আছে তেওঁলোকেও সদায় এক অভাৱ অনাটনৰ লগত যুঁজি থাকিবলগীয়া হয়। আৰু পিতৃ মাতৃও যদি কৃষক হয়, তেওঁলোকে নিজৰ পিতৃ মাতৃকে দেখিছে যে তেওঁলোকৰ ঘৰখন চলাবলৈ বা তেওঁলোকে মানে নিজৰ অভাৱখিনি পূৰণ কৰিবলৈ কিমান কষ্ট কৰিব লগা হয়। সংখ্যক কৃষকৰ সন্তানেও দেখিছে যে তেওঁলোকৰ পিতৃ মাতৃয়ে অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁতে কিমান কষ্টৰ সন্মুখীন হ'ব লগা হয়। দৰিদ্ৰতাবিলাকৰ লগত মুখামুখি হোৱা বহু উদাহৰণ আমাৰ ভাৰতৰ কৃষকসকলৰ মাজত দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা কিছুমান অভাৱ দেখাৰ পাছত আমাৰ যিসকল ব্যক্তি আছে বা কৃষি ক্ষেত্ৰখনৰ প্ৰতি যুৱক যুৱতীসকল আহিবলৈ বহু সময়ত মানে ভয় কৰে। কাৰণ আহিলে কি হ'ব, এনেকুৱা আমাৰ দেউতামাই যি অভাৱ অনাটনৰ লগত যুঁজি আছে, গতিকে অভাৱ অনাটনৰ লগত যুঁজি আছে আৰু সেই অভাৱ অনাটনখিনিৰ লগত বা দৰিদ্ৰতাখিনিৰ লগত আমিও যুঁজ দিব লাগিব যদি আমি কৃষিবৃত্তিটোৰ লগত মানে সোমাই যাওঁ। তেনেকুৱা এটা ভয়ৰ কাৰণে আমাৰ বহু যুৱক যুৱতী এতিয়া কৃষি ক্ষেত্ৰখনলৈ নাহে আৰু নিজৰ মানে পিতৃ মাতৃয়েও ভাবে যে মোৰ ল'ৰাটো পঢ়ি কৃষিৰ লগত জড়িত নহয়, কাৰণ মই নিজে এজন কৃষক হৈ মই যিখিনি অভাৱ অনুভৱ কৰিছোঁ সেইখিনি মোৰ পুত্ৰসকলে বা মোৰ সন্তানে সন্মুখীন নহওক। গতিকে বহু সময়ত পিতৃ মাতৃয়েও নিজৰ সন্তানক এজন কৃষক হিচাপে গঢ়ি তুলিবলৈ ভয় কৰে বা নিজৰ পুত্ৰই তেওঁ দেউতাকৰ বৃত্তিটো ল'বলৈ বা কৃষক বৃত্তিটো ল'বলৈ বহু সময়ত ভয় কৰে। কিন্তু এতিয়া আমাৰ কথা হ'ল যে খেতিয়ক বুলিলেই দুখীয়া নহয় আৰু খেতিয়ক বুলিলেই দৰিদ্ৰ নহয়। খেতিয়ক বুলিলেই এজন চুৰিয়া পিন্ধা বা এজন মানে মূৰত পাঘুৰি মৰা এজন হাড় চাল ওলোৱা ব্যক্তি নহয়। কৃষি ক্ষেত্ৰখনত জড়িত বহু ব্যক্তিয়ে এক সফল আৰু স্বচ্ছল জীৱন কটাই আছে। আৰু যিসকল কৃষকে এক স্বচ্ছল জীৱন কটাই আছে, খেতিৰ লগত জড়িত হৈ প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাই আছে, সেই কৃষকসকলক চিনাক্ত কৰিবলৈ আৰু চিনাক্ত কৰি এখন মঞ্চ দিবলৈ আৰু সেই মঞ্চখনৰ দ্বাৰা কৃষি ক্ষেত্ৰখনৰ প্ৰতি যি এটা আমাৰ ভাৱ আছে যে কৃষি ক্ষেত্ৰখনত জড়িত হৈ মানুহ এক স্বচ্ছল জীৱন কটাব নোৱাৰে, সেই যি ভুল ধাৰণা সেই ভুল ধাৰণা প্ৰতিপন্ন কৰিবলৈ কৃষিজন মিডিয়া গ্ৰুপে আয়োজন কৰিছে মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড 2024। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটো আয়োজন কৰিছিল 2023 চনত। এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই অনুষ্ঠানটো মূলতে থকা মানুহজন হৈছে কৃষিজগত মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক MC ডমিনিক। এই অনুষ্ঠানটোৰ জৰিয়তে দেশৰ যিসকল প্ৰগতিশীল কৃষক আছে তেওঁলোকক সন্মান জনোৱা হয় আৰু তেওঁলোকৰ সন্মান জনোৱাই দেখুৱাই দিয়া হয় যে কৃষি ক্ষেত্ৰখনৰ জড়িত হৈও একোজন ব্যক্তি কেনেকৈ এক স্বচ্ছল জীৱন কটাব পাৰে। আৰু সেই উদ্দেশ্যে কৃষিজগত মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক MC ডমিনিকে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে
দেশৰ যিসকল মই কৈছোঁ দেশৰ প্ৰগতিশীল কৃষক সন্মান জনোৱা হয় আৰু 2023 বৰ্ষত অসমৰ কেইবাজনো কৃষকে এই বঁটা মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড পাবলৈ তেওঁলোকে সক্ষম হৈছিলে আৰু এইবাৰো বহুকেইজন আমাৰ কৃষক নিৰ্বাচিত হৈছে এই বঁটাৰ কাৰণে চলিত বৰ্ষটোৰে 1 পৰা 3 ডিচেম্বৰলৈ এইবাৰ দ্বিতীয়বাৰৰ বাবে নতুন দিল্লীস্থিত ICAR প্ৰেক্ষাগৃহত মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড 2024 অনুষ্ঠিত হ'ব আৰু পূৰ্বতে অসমৰ পৰা দুজন ব্যক্তিয়ে বঁটা পাবলৈ সক্ষম হৈছিলে আৰু এইবাৰ আমাৰ অসমৰ পৰা কেইবাজনো ব্যক্তিক যি KVK আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াসকলে চিনাক্ত কৰি মানে নিৰ্বাচন কৰি পঠিয়াইছে আৰু দুজন ব্যক্তিয়ে ব্যক্তিগতভাৱেও তেওঁলোকে এই বঁটাটোৰ কাৰণে তেওঁলোকৰ নিজৰ নাম পঠিয়াইছিলে আৰু তেওঁলোকৰ আমি কামসমূহ চাইছিলোঁ আৰু তেওঁলোকৰ খেতিপথাৰসমূহ আমি পৰিদৰ্শন কৰিছিলোঁ পৰিদৰ্শন কৰাৰ অন্তত আমি তেওঁলোককো আমি নিৰ্বাচন কৰিছোঁ আজি এই কথাখিনি কৃষক বন্ধু অনুষ্ঠানত কোৱাৰ মূলতে হ'ল আমাৰ বহুকেইজন কৃষকে আমাক এই প্ৰশ্নটো সুধি আছিল যে মিলিয়নাৰ ফাৰ্ম অফ দ্য ইণ্ডিয়া এৱাৰ্ড বস্তুটো কি বা কাক প্ৰদান কৰা হয় কোনে পাব বঁটা বা ইয়াৰ উদ্দেশ্য কি ইয়াৰ লগত কোন কোন জড়িত আছে আদি কথাবোৰ আমাক সুধিছিল আৰু কৃষকসকলৰ সেই প্ৰশ্নসমূহৰ উত্তৰ জনোৱাৰ উদ্দেশ্যে আজি কৃষক বন্ধু অনুষ্ঠানত আমি এই কথাখিনি ক'লোঁ ধন্যবাদ